সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024 এনেকুৱা ধৰণৰ এখন বিল আপাত দৃষ্টিকোণৰ পৰা অন্ধবিশ্বাসৰ বিৰুদ্ধে বা তন্ত্ৰ মন্ত্ৰৰ বিৰুদ্ধে এখন আইন অনাটো ডেফিনেটলি এটা ভাল কথা আপাতত। কিন্তু ছাৰ, ইয়াত যিখন বিল আনিছে ইয়াত মানে হিলিং ইভিল প্ৰেক্টিচেছ কোনখিনি সেইখিনি কথা ইয়াতে স্পষ্টকৈ কৈ দিয়া নাই। ইভিল প্ৰেক্টিচেছখিনি এই ডেফিনেশ্যনটো দিবলৈ থাকি গ'ল মানে প্ৰথমতে। সেই ডেফিনেশ্যনটো নিদিয়াকৈ এই আইনখন কি ধৰণে আনিছে মই ভাবোঁ যে এইটো ভালকৈ মানে অনুশীলন নকৰাকৈ, ভালকৈ চৰ্চা নকৰাকৈ, ভালকৈ বিশেষজ্ঞসকলৰ লগত কথা নপতাকৈ এই আইনখন ফটককৈ আনি অনাৰ কাৰণে মূল কথাটো হ'ল যে ছেকশ্যন 2 যিটো ডেফিনেশ্যন দিব লাগিছিলে ইভিল প্ৰেক্টিচেছৰ মিনছ বুলি কৈ যিকেইটা কথা ক'লে তাত বহুত কথা সোমাই যোৱা নাই। কাৰণ ইভিল আপোনাৰ হিলিং বুলি ক'লে আমি দেখিছোঁ যে হিলিং বুলি ক'লে আপোনাৰ বহুত বস্তু পৰে। সেই আটাইবিলাক বস্তু ইয়াত পৰিব নে নপৰিব? যেনেকৈ ধৰক হিলিং বুলি ক'লে হিলিং হেণ্ডছ, তাত থেৰাপিক মেছেজ এইটো পৰে, প্ৰেয়াৰ পৰে, গ্ৰুপ অৰ ইণ্ডিভিজুৱেল, ক্লিনজিং পৰে, বাৰ্নিং অফ চেজ, সং অৰ ডেন্সেছ, ড্ৰাম্পিং চাৰ্কল, ট্ৰেডিশ্যনেল প্লাণ্ট মেডিচিন ফৰ ট্ৰিটমেণ্ট অফ ভেৰিয়াছ এইলমেণ্ট, কালচাৰেলি চেঞ্চিটিভ এণ্ড ছাপৰ্টিভ কাউন্সেলিং, টকিং চাৰ্কলছ, এইখিনি পৰে এইবোৰ ডিক্সনেৰীৰ মতে। আৰু যদি আমি প্ৰেক্টিকেলি চাওঁ তেতিয়াহ'লে দেখা যায় যে ৰেইকিটো ধৰক এতিয়া ইয়াত হিলিং বেড প্ৰেক্টিচৰ ভিতৰত ৰেইকিটো পৰিব নে নপৰিব? ইয়াত ডেফিনেশ্যনত কোৱা নাই ৰেইকিটো পৰিব নে নাই। ৰেইকি মানে হাতেৰে মহাজাগতিক কিবা এটা এনেকৈ কস্মিক পাৱাৰ এটা নিমন্ত্ৰণ কৰে আৰু সেই পাৱাৰটো নিমন্ত্ৰণ কৰি সেই পাৱাৰে চিকিৎসা কৰোঁ বুলি কয়। সেইটো এতিয়া বেড প্ৰেক্টিচ হয় নে নহয় হিলিঙৰ? এই বস্তুটো ইয়াতে স্পষ্ট কৰি দিয়া নাই। ৰেইকিটো ইয়াত পৰিব নে নপৰিব? তন্ত্ৰমন্ত্ৰ বেজালে টকা লৈ প্ৰাৰ্থনা কৰি আপোনাৰ কি কৰে যে বেমাৰৰ পৰা মুক্তি দিয়াৰ আশ্বাস দিয়ে, তন্ত্ৰমন্ত্ৰ কৰে, সেইটো পৰিব নে নপৰিব? ব্লেক মেজিক যেনেকৈ বান মৰা এনেকুৱা ধৰণৰ যিবিলাক আছে সেই ব্লেক মেজিকবিলাক পৰিব নে নপৰিব? ইয়াত মানে ডেফিনেশ্যনত অধ্যক্ষ ডাঙৰীয়া এই কথাবিলাক নক'লে। আপোনাৰ মন্দিৰত কোনোবাই গৈ সন্তানৰ কামনা কৰে, বেমাৰৰ বাবে পূজা অৰ্চনা কৰে, দেৱ দেৱীক পূজা অৰ্চনা কৰে আৰু তাৰ কাৰণে তাৰ বিনিময়ত কোনোবাই ধন লয়, গ্ৰহৰত্ন পিন্ধে। আমাৰ এজন মন্ত্ৰীৰ হাতত যিমানটা আঙুলি আছে তাতকৈ বেছিকৈ আঙুঠি আছে। তো কোনোবা আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰীৰ হাতত যদি দেখোঁ 5টা আঙুলিত মানে 10টা মানে আঙুঠি। আমাৰ মুখ্যমন্ত্ৰীৰ হাততো চাগে তেনেকৈ ধৰণে আছে, আমাৰ নাই বাৰু ছাৰ। এতিয়া তাৰপিছত পানী জৰা এইটো কি হ'ব ছাৰ? আমাৰ গাঁৱত পানী জৰা এটা কৰে, এইটো মানে সোমাবনে নাই? তাবিজ দিয়া এইটো সোমাবনে নাই? ফু মাৰি দিয়ে যে আমাৰ বদৰুদ্দিন আজমল চাহাবে যিটো ফু মাৰি দিয়ে সেইটো কৰিবনে নাই? জ্যোতিষটো যি সময়ত বিজেপি চৰকাৰে পাঠ্যপুথিলৈ আনিছে ছাৰ, চবকে বহুত সময় ক'ব দিছে, মোক 2 মিনিট দিয়ক আৰু। আপুনি ক'লে না কথাটো, মই কথাকেইটা শেষ কৰি লওঁ ছাৰ। সময় নাই আৰু আমি দুটা বিল আমি 2 ঘণ্টা আৰু আলোচনা কৰিম। হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুজি পাইছে, তেওঁ ৰিপ্লাই দিব, তেখেতে ৰিপ্লাই দিব। জ্যোতিষশাস্ত্ৰটো এইটো এতিয়া পৰিব নে নপৰে? জ্যোতিষশাস্ত্ৰটো এতিয়া মানে পাঠ্যপুথিৰ অংশ কৰিছে। গোমূত্ৰ খাবলৈ কয়, গোমূত্ৰ, গৰুমূত খোৱাটো এতিয়া কি হয়? তেনেকুৱা বহুত আছে। ৰত্ন পিন্ধি পাই যাব, ৰত্ন পিন্ধি ছাৰ লিভাৰ ভাল হ'ব নে নহ'ব? ঠিক আছে, থেংক ইউ। এনেকুৱা ধৰণৰ যে চিকিৎসাবিলাক কৰে ছাৰ, এইবিলাক সোমাব নে নোসোমাব? উত্তৰ দিব ছাৰ। যিখন চৰকাৰ আটাইতকৈ চৰকাৰ, যিখন চৰকাৰে গোটেই দেশৰ মানুহক পুৰণি দিনলৈ লৈ যাব খুজিছে, সেইখন চৰকাৰে ছাৰ নামত দেখুৱাবৰ কাৰণে হৈছে। আপুনি বহক প্লিজ, আৰু ৰেকৰ্ডত নাযাব উকিল গগৈৰ, ৰেকৰ্ডত নাযাব ৰিপ্লাই। মাননীয় অধ্যক্ষ মহোদয়, কিছুমান বিষয়বস্তু আমি এৰাই চলো, কিন্তু সদনত বিষয়বস্তুবিলাক নিজে নিজে উত্থাপিত হয়। UCCৰ প্ৰসংগ আমি এবাৰো উল্লেখ কৰা নাই হাউচত। বিৰোধী দলপতি ডাঙৰীয়াই নিজে নিজে UCCৰ কথা উল্লেখ কৰিলে। এতিয়া
প্ৰথমতে আমি এইটো কথা বুজাব খুজিছো যে আজি ভাৰতত ইউচিচি ক'ত হৈছে উত্তৰাখণ্ডত হৈছে আৰু ইউচিচি মানে কি ইউচিচি মানে খালি 4টা পইণ্ট কোনো ব্যক্তিৰ নিৰ্ধাৰিত বয়সতকৈ তলত বিয়া হ'ব নোৱাৰে নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্ট পলিগেমি হ'ব নোৱাৰে এজন মানুহৰ দ্বিতীয়জন ওয়াইফ হ'ব নোৱাৰে তৃতীয় এজন ব্যক্তিৰ পৰিয়ালৰ ছোৱালীও পিতৃ মাতৃৰ সম্পত্তিৰ পূৰ্ণ অধিকাৰ পাব লাগে 4 নম্বৰ কোনোবা যদি লিভ ইন ৰিলেশনশ্বিপত আছে সেইটো ৰেজিষ্টাৰ কৰিব লাগে যাতে তেওঁলোকৰ সন্তানেও সেই পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে ইউচিচিত ৰীতি নীতি নাহে ইউচিচিত পৰম্পৰা নাহে এই বিষয়টোলৈ কেতিয়াবা কোৱা যায় ইউচিচি মিন্স অনলি দিস 4 সাবজেক্ট ইয়াত পূজাৰ পদ্ধতি কি উপাসনাৰ পদ্ধতি কি এই কথাবিলাক ইয়াত নাহে গতিকে বিৰোধী দলপতিগৰাকীয়ে যিটো কৈছে যে হিলিং প্ৰেক্টিছৰ জৰিয়তে আমি ইউচিচি আনিব খুজিছো পিছ দুৱাৰেদি আমি ইউচিচি টো ফ্ৰণ্ট দুৱাৰেদি আনিম আমি কিয় পিছ দুৱাৰেদি আনিম গতিকে যিটো সময়তে আজি যেনেকে মই অলপ আগতে খুব দুখ পাইছো যে এক্ট এখন আহিলে তাত কি লিখা আছে বাচ্চা ল'ৰা ছোৱালীৰ বিয়া হলে বিয়াখন ৰেজিষ্টাৰ কৰিব নালাগে ইমান এখন ভাল বিল মুকলি কণ্ঠে কংগ্ৰেছ ইউডিএফে সাপোৰ্ট কৰিব লাগে আজি আমি এটো বিচাৰো নেকি যে 6 বছৰীয়া 9 বছৰীয়া ছোৱালীৰ বিয়া হক আৰু বিয়াখন ৰেজিষ্টাৰ কৰক আজি ইয়াত ইউচিচিৰ প্ৰসংগ কোৱা হৈছে বাল্য বিবাহৰ বিৰুদ্ধে আমি মানুহ গ্ৰেপ্তাৰ কৰিছো আৰু গ্ৰেপ্তাৰৰ পিছত হাইকোৰ্টে বেল দিছে কাৰণ 1935ৰ এই একখনৰ কাৰণে তাক আমি সংশোধন কৰা দায়িত্ব নহয় জানো গতিকে এই হাউস ইমান কংগ্ৰেছ সিএফ সিপিএম বা আৰু যিমান বিলাক দল আছে আমি এটা বিষয়ত ঐক্যমত হ'ব নোৱাৰো নেকি যে হাউসত অন্তত 18 বছৰ আৰু 21 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নোৱাৰে স্যাৰ বেলেগ এটা বিষয়তে ভাষণ দিছে স্যাৰ প্লিজ না অধ্যক্ষ মহোদয় মই এফালে কৈছে উত্তৰ আপুনি প্লিজ ডোন্ট ইন্টারাপ্ট অধ্যক্ষ মহোদয় ইউচিচিৰ প্ৰসংগ বিৰোধী দলপতি গৰাকীয়ে উল্লেখ কৰিছে মই কৰা নাই তেওঁ এই বিলখনৰ লগত ইউচিচিক লিংক কৰিছে গতিকে মইতো জবাব দিব লাগিব না হোৱাট ইজ ইউচিচি অধ্যক্ষ মহোদয় এই হাউস এটা বিষয়ত একত্ৰিত হ'ব লাগে যে 21 আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব নালাগে এটা সেইবিলাক কথাত যদি একমত এতিয়া এই যিখন বিলক লৈ আপোনালোকে ইমান হুলস্থুল কৰিলে তাত কি আছিল যে এটা আলোচনা সেইকাৰণে কৈছো যে মাননীয় অধ্যক্ষ মহোদয় মই আমাৰোতো ইমান মেম্বাৰ আছে তেওঁলোক বহি থাকোঁতেতো এনেকে চিটিকাই থাকিব পাৰিলেতেন মইতো এই চকীত তলত কি আছে চাব লাগে এইটো মানে মেইন প্ৰব্লেমটো মাননীয় অধ্যক্ষ মহোদয় যে আজি সেইকাৰণে বিলখন আহিব সদনে আলোচনা কৰিব আমিতো একো অনাই নাই গতিকে আপোনালোকে কিবা এটা বাতৰি কাকতত পাইছে ইয়াত আহি হুলস্থুল কৰি দিছে যিখন এই বিলৰ ক্ষেত্ৰতো মই কম এতিয়া আমাৰ কথাটো হল যে ইউচিচি হক মুসলিম ৰেজিষ্ট্ৰেচন বিলে হক যাৰ জৰিয়তে বাল্য বিবাহক প্ৰমোট কৰে তাক আমি বন্ধ কৰিব লাগে এই কথাত হাউসে ডিসপিউট কৰিব লাগে নেকি এতিয়া আজি যে বিলখন আনিছো তাৰ লগত ইউচিচিৰ কি সম্পৰ্ক 1954ত ভাৰত চৰকাৰে আজি কেনেকে হাউসত বিৰোধী দলপতি ডাঙৰীয়াই কথা কৈছে যে 1954ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই প্ৰথম এখন এক্ট আনে যিখন এক্টৰ নাম হল দ্য ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডি অবজেকশ্যনেবল এক্ট 1954 কোনে আনিছিলে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী নহয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু এতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে যিখন বিল আনিছিল তাতে তেওঁ যিখিনি ডেফিনেশ্যন দিছে সেইখিনি ডেফিনেশ্যনটো আজিতো ইয়াতেতো কোনো আমাৰ
বিৰোধী দলপতি ডাঙৰীয়াই ইনডাইৰেক্টলি নেহেৰুক সমালোচনা কৰি আছে নেহেৰুৰ এক্টত কি ডেফিনেশ্যন আছিল যে মেজিকেল ৰিমেডি ইনক্লুডছ এ টালিছমান মন্ত্ৰ নেহেৰুৱে মন্ত্ৰক বেন কৰি থৈ গৈছে মন্ত্ৰ কবচক বেন কৰি থৈ গৈছে and any other charm of any kind which is alleged to possess a miraculous power এটোত আমি তো বিশ্বাসে কৰো যে মন্ত্ৰত miraculous power আছে ট্ৰাইবেল মানুহে তো বিশ্বাসে কৰে যে তেওঁলোকৰ তন্ত্ৰত শক্তি আছে ইমান বিলাক পিছতো 1954ত নেহেৰু ডাঙৰীয়া এইবোৰ বেন কৰি থৈ গ'ল মায়ংটো তেতিয়াই শেষ কৰি থৈ গ'ল নেহেৰু ডাঙৰীয়া 1954ত এতিয়া আমি এই কথাবিলাক যাতে বেন নহয় ট্ৰাইবেলৰ পৰম্পৰাবিলাক যাতে নষ্ট নহয় মই ক'ব খুজিছো যে তেওঁৰ এক্সট্ৰিমিজমটো আমি লোৱাই নাই জৱাহৰলাল নেহেৰুৱে কি এক্সট্ৰিমিজম লৈছিলে যে মেজিকেল ৰিমেডি ইনক্লুডিং এ টালিছমান ইনক্লুডিং মন্ত্ৰ কবচ and any other charm of any kind তাৰ মানে বলি বিধান তন্ত্ৰ মন্ত্ৰ জৱাহৰলাল নেহেৰুৱে 1954ত সবকে ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডিজ এক্টৰ আণ্ডাৰত আনি থৈ গ'ল কইলে হয় তেতিয়াহলে নতুনকে তো নালাগে হেখনে প্ৰয়োগ কৰক আপুনি এইখন কিয় প্ৰয়োগ কৰিম মই পগলা হলে প্ৰয়োগ কৰিম জনজাতি লোকৰ গুটেই মাননীয় অধ্যক্ষ মহোদয় মই আপুনি কৈছে বেন কৰিছে তে বেন হোৱা নাই হেগতিকে হেখন চলি আছে বেন চলি আছে এখনত এভিল স্যাৰ গুটেখিনি কৈছে মই সিলেক্ট কমিটি কথা কৈছো মই তন্ত্ৰ নাজানো কিন্তু ঋগবেদ যজুৰবেদ গুটেবিলাকত আছে বুলি কৈছে স্যাৰ তন্ত্ৰ মত মই হেতুৱে কৈছো অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে কওঁতে তো মই এবাৰো থিয় হোৱা নাই মোৰ সিটটোত কোনো দাৱাই লগোৱাই হোৱা নাই আপোনালোকে কৈছে মই শুনিছো মাননীয় অধ্যক্ষ মহোদয় সেই আইনখনৰ জৰিয়তে যেতিয়া এই আইনখন আমি ইমপ্লিমেন্ট কৰিব গলো তেতিয়া আমি দেখা পালো যে এই আইনখন যদি ইমপ্লিমেন্ট কৰো তন্ত্ৰও নোহোৱা হ'ব মন্ত্ৰও নোহোৱা হ'ব গুটেই জনজাতীয় লোকৰ শক্তিখিনি নোহোৱা হৈ যাব সেই কাৰণে আমি এই বিলখন ৰিভাইজ কৰিলো যে অসমত এই বিলখন আমি ইমপ্লিমেন্ট নকৰো বিৰোধী দলপতিয়ে কৈছে এখন কৰক আমি কৈছো আমি এখন নকৰো আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি কম যে অসমত আমি সেইখন বিল নকৰো আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিসকাশন কৰা নাই যে 1954ত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত টালিছমান মন্ত্ৰ কবচ এটাতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছো না আপুনিতো মহান গতিকে এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছো উই আৰ মেকিং এ ভেৰি সিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদিও আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিসেছ উইথ আল্টেৰিয়ৰ মোটিভ তাৰমানে হিলিং প্ৰেক্টিস কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মোটিভ যেনেকে আজমল সাহেবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ আ অফেন্স না মই কলো না মোৰ কোনো আপত্তি নাই মইতো কোনোদিন ভোট খোজা নাই মানুহে ভুল ব্যাখ্যা মইতো কৈছো যে ইলেকশন এটোত আমি সমৰ্থন কৰিছো তেখেতক অধ্যক্ষ মহোদয় ইলেকশন মিটিঙত যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কংগ্ৰেছে আৰু বিজেপি একে সুৰত কথা কৈছে জানো ভিতৰত প্লিজ এইটোত আমি 100% সমৰ্থন কৰিছো অধ্যক্ষ মহোদয় ৰেকৰ্ড এই কথাটো 100% সমৰ্থন ৰিপ্লাইটো কৰিম অধ্যক্ষ মহোদয় বহক প্লিজ কথাটো হল যে আমি কৈছো ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলো নেহেৰুৱে ক'লে মন্ত্ৰ তন্ত্ৰ কবচ আমি কৈছো এটো নহয় আমি কৈছো যে মন্ত্ৰও কৰক তন্ত্ৰও কৰক হিলিং সেশনো হক ৰেকি হক বাট উইথ আল্টেৰিয়ৰ মোটিভ হ'ব নালাগে
এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব that is not a ulterior motive but when he goes in a election meeting আৰু পানী খোৱাব আৰম্ভ কৰে ষ্টেজত বহি then it is a ulterior motive to capture votes হেতুক আমি এই বিলখনত বেন কৰিছো আজমল সাহেবক আপুনিও কব আমিও কম যে বাকি দিনা কৰক ধুবুৰীত ইলেকশন মিটিংত কৰিব নালাগে হেতু তেওঁ জনাই দিয়া ভাল যে গটিকে মই ভাবো যে ইয়াতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলপতি ডাঙৰীয়া বিৰোধিতা কৰিবলগীয়া একোৱেই নাই যে এভৰিথিং ইজ এলাউড আমি ৰেকি কৰো দূৰৰ পৰা আমি ৰেকি কৰো তোমাৰ বেমাৰ ভাল হৈ যাব সংস্পৰ্শ নহয় ৰেকি হয় তাত কি অসুবিধা আছে ট্ৰাইবেল সকলে স্যাক্ৰিফাইস কৰে ফৰ ওয়াল পিস লোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তাত কি বাধ্যকতা আছে আৰামবাৰী মানা সকলে তেওঁলোকে একো বেয়া চিন্তা কৰি নকৰে নহয় সমাজৰ মংগলৰ কাৰণে কৰে গটিকে আমি ডেফিনেশনত যাবই খোজা নাই আমি কৈছো যে as long as it is not with ulterior motive everything is clean ট্ৰাইবেলৰ তো কোনো ulterior motive নাথাকে ইমান সহজ মন সৰল মন আহোম সকলৰ ইমান সহজ সৰল মন তাত ইন্টেৰিয়ৰ motive কি থাকিব এনেকে জাতিবিলাকৰ নাম ইয়াত গাইছে যি জাতিৰ কোনো ulterior motive নাই গটিকে সেই কাৰণে এই আইনখনৰ সিম্পল ডেফিনেশন যে healing practice means commission of any act healing practice and magical hymen by with sinister motive to exploit common people এটা ট্ৰাইবেল সকলে কামাখ্যাত মই বলি বিধান দিলো মোৰ ইয়াত sinister motive কি আছে মোৰ ঘৰত কিবা ভাল হক বুলি আমি বলি বিধান দিও ট্ৰাইবেল সকলে তেওঁলোকৰ পৰম্পৰাৰে পূজা পালন কৰে তাতো কোনো sinister motive নাথাকে গটিকে এনিথিং ইজ এলাউড unless there is a sinister motive গটিকে বুজাত ভুল হৈছিলে ইয়াৰ লগত আমাৰ ইউসিসি কোনো সম্পৰ্ক নাই আগত অসুবিধা হৈছিলে থানাৰ এসআই সকলে কি কৰে কোনোবাই মন্ত্ৰ পাতিলেও কেছ ৰেজিষ্টাৰ কৰিলে কবজ দিলেও কেছ ৰেজিষ্টাৰ কৰিলে আমি কৈছো এটো অসমত হ'ব নোৱাৰে অসমত মায়ং আছে মই বিৰোধী দলপতিৰ কথা কিনেকে সমৰ্থন কৰিছো অসমত মায়ং আছে জ্যোতি শাস্ত্ৰৰ এটা উজ্জ্বল পৰম্পৰা আছে অসমত আমাৰ ট্ৰেডিশনাল হিলিংৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰা বিলাকত বিশ্ব শান্তিক বাদ দি কোনো আল্টেৰিয়ৰ মোটিভ নাই আজি যেতিয়া আমি চাৰ্চত যাওঁ বহুত বেপ্টিষ্ট সামত ওয়াটাৰ স্প্ৰিংকল কৰে তাত কোনো বেয়া মোটিভ নাই নহয় ইট ইজ এ উইথ এ পজিটিভ মোটিভ যে আমি ওয়াটাৰ স্প্ৰিংকল কৰিছো যাতে মানুহৰ এটা ডেপুটি স্পিকাৰ ডাঙৰীয়াই জানিব যে তাত কোনো বেয়া মোটিভ নাথাকে নহয় বিশ্ব শান্তিৰ কাৰণে ফেমিলিৰ পিছৰ কাৰণে কৰে তাতটো কোনো কবলগীয়া নাই আজি মন্ত্ৰ হৈছে তন্ত্ৰ হৈছে যোগী ৰামদেৱ আহিছে যোগ সাধনা কৰাইছে আমি নৱগ্ৰহত গৈছো মূৰ কুস্তিখন দিছো ভাল বেয়া চাই দিছে তাত কোনো সিনসিস্টাৰ মোটিভ নাথাকে কিন্তু আজমল ডাঙৰীয়াই যেতিয়া পানীটো ইলেকশন মিটিংত খাই দিয়ে তাত সিনসিস্টাৰ মোটিভ থাকে সো আমি সেইটোহে বেন কৰিব খুজিছো কথাটো বুজি পালে না গটিকে এতিয়া আমিনুল সাহেবে যেতিয়া কয় যে নহয় তেওঁৰ মনত নিকা লৈ কৰে খুব ভাল কথা আমাকো দিয়ক কিন্তু নট ইন দা ইলেকশন মিটিং ইমানে কথা গটিকে এই বিলাকত বিৰোধিতা কৰে কোনে আমাৰ খুব ভাল উদ্দেশ্যত বিলখন আনিছো মই ভাবো বিৰোধী দলপতি আৰু সদনে ইয়াক সমৰ্থন কৰিব ধন্যবাদ সমৰ্থন কৰিছো এতিয়া উদ্দল কৰিব অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা কলে আমাৰ পুৰণি ৰীতি নীতি বিশ্বাসক কোনো আঘাত নকৰাকৈ এই গোটেই কথাখিনি আমাৰ অসমত খুব বেছিকৈ চলে মায়ং আমাৰ এই ক্ষেত্ৰত একেবাৰে পুৰণি বিখ্যাত বিভিন্ন ক্ষেত্ৰত তেখেতে এই কথাখিনি আশ্বাস দিয়াত আমি এই কথাখিনি সন্তুষ্ট হৈছো কেৱল তেওঁ লাষ্টত এটা কথা কৈছিল যে আজমল সাহাবক তেওঁ ক'ব যাতে ইলেকশ্যনৰ মিটিঙত এই মঞ্চত এয়া নকৰে সেই কথাখিনি যাতে তেওঁ কয় গতিকে আমি এইটো উদ্যোগ কৰিছো থেংক ইউ বছিৰ আহমেদ মাননীয় অধ্যক্ষ মহোদয় এটা কথা ক'ব লাগিব আজমল সাহেবৰ কথাটো তেখেতে কৈছে আজমল কোনো তন্ত্ৰ মন্ত্ৰ নকৰে তেখেতৰ ওচৰত মানুহ যায় দোৱা ল'বৰ কাৰণে তেখেতৰ ওচৰত মানুহ উপজাতি গৈ পানী ভৰা লৈ আহে তেখেতে একদম ফিল্টাৰ পানী দিয়ে আনা ফিল্টাৰ পানী নিদিয়ে হ'ব আমিনুল ইছলাম ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় এই কথাটো এটা ভুল বাৰ্তা যাব আৰু
আজমত চাহাবে বা আমাৰ দলৰ কোনো মানুহে কোনোদিন কোৱা নাই যে আপোনালোকে পানী লৈ আহক তেখেতে ঝাৰি দিব মই দেখিছোঁ তেখেত গৈ থাকিলেও পিছে পিছে মানুহে বটল লৈ তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আছে ধৰ্মগুৰু হিচাপে এইটো কোনো দিন এইটো নহ'লে যিমান মই দেখিছোঁ এবাৰতো তেখেত তাত হাৰিছিল যিমান মানুহে পানী জানা নিছিল যদি আধা মানুহে ভোট দিলে হয় তেখেত জিকিলে হয় মানে কংগ্ৰেছ কৰা মানুহে বিজেপি কৰা মানুহেও এইটো ভোটৰ কাৰণে নহয় এইটো ভোটৰ কাৰণে নহয় এইটো মানে কথা গ'ল আৰু এতিয়া এই কথাটো মানে ভুল বাৰ্তা এটা যাব গতিকে কৈ আছো যে সেইকাৰণে কৈ থাকিলে বেছি গতিকে এই কথাটো ভুল বাৰ্তা যাব এই কথাটো কৈছো এইটো ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই যিয়ে নহওক আমিও এই বস্তুটো ক্লিয়াৰ হোৱা নাছিলো যিখিনি যে আচলতে কোনখিনি মানুহক যিটো এভিল প্ৰেক্টিছত সামৰে আৰু মই যিখিনি কথা কৈছিলো মুখ্যমন্ত্ৰী একেখিনি কথাই ক'লে যে যিসকলে নিজৰ ভক্ত বা ধৰ্মীয় গুৰুসকলে যদি যিখিনি মন্ত্ৰ তন্ত্ৰ মন্ত্ৰ পাৱাৰ বা প্ৰত্যেক ধৰ্মই নিজৰ নিজৰ তেওঁলোকে বিশ্বাস কৰে সেইখিনিৰ ওপৰত কোনো বাৰ নাই যিসকলে অবৈধ এটা ব্যৱসায় চলায় বেজালিৰ নামত তন্ত্ৰ মন্ত্ৰ নামত এইখিনি বেন কৰিবলৈ চৰকাৰে যিটো লৈছে আমি তাক একমত হৈছোঁ আৰু সেইমতে মই আমাৰ এই এমেণ্ডমেণ্ট প্ৰস্তাৱিত মই উদ্যোগ ঠিক আছে অখিল গগৈ উঠাই ল'ব না নাই অধ্যক্ষ ডাঙৰীয়া আমি যিটো সংশোধনী আনিছিলোঁ দুটাই মানে একেটাই আছিলে সেইটো আছিলে যে এক্সক্লুডিং ট্ৰেডিশ্যনেল হিলিং প্ৰেক্টিচেছ বেছড অন হাৰ্বেলিজিম হুইচ হেজ বিন পাছড অন ফ্ৰম জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এইটো ক্লিয়াৰ কৰি দিলে হয় মানে এইটো আনিছিলোঁ মই এটা মাত্ৰ কথা সুধি ল'লে শেষ হৈ যাব অধ্যক্ষ ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা সেইবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইডল কৰিব ৰত্ন সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ মহোদয় ৰঙা চিন যে বহুত যে আছে আমাৰ নাই আমাৰ ফ্ৰী এটাও আঙঠিও নাই সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া সেইটো কৈ দিলে ভাল হয় মাননীয় অধ্যক্ষ মহোদয় সাইলেন্ট প্লিজ মাননীয় অধ্যক্ষ মহোদয় এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো এক মিনিট যোনে দিছে পইচা লৈছে নে নাই প্লিজ এক মিনিট প্লিজ অখিল গগৈ মাননীয় অধ্যক্ষ মহোদয় অনাগত কোৱেশ্চন নকৰে মানে নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে অধ্যক্ষ মহোদয় এইটো মই পিন্ধিছো এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছো যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ গতিকে এইটো এক্টত নপৰে কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এটা এই মোৰ হিলিং প্ৰেক্টিচটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব কিন্তু ভাল নহয় তাত কোনো সাইন্টিফিক প্ৰুফ নাই তাত পৰিব কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয় হি খালি হিলিং কৰিছে বাহিৰৰ পৰা দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব ইমানে কথা ঠিক আছে উঠাই লৈ আছে অধ্যক্ষ ডাঙৰীয়া মোৰটো উঠোৱাৰ নিয়ম নাই জানে মই ঠিক আছে তো মই অখিল গগৈ ডাঙৰীয়াৰ সংশোধনী প্ৰস্তাৱটো সদনত দাঙি ধৰিলো যিসকল সদস্য সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো নহয় কপকে সংশোধনী নাকচ হৈ গ'ল এতিয়া 3 নং দফা বিধেয়কখনৰ অংশ হ'ব প্ৰশ্নটো হ'ল যে দফা নং 3 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ কপকে দফা নং 3 বিধেয়কখনৰ অংশ হ'ল দফা নং 4 যেটো আছিলে এটো অলৰেডি আপোনালোকে সব উঠাই ললে এতিয়া সেই অখিল গগৈ ডাঙৰীয়াৰ মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো যিসকল সদস্য সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনীটো নাকচ হ'ল এতিয়া 4 নং বিধেয়ক দফা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে দফা নং 4 বিধেয়কখনৰ অংশ হ'ল দফা নং 5 অখিল গগৈ ডাঙৰীয়াৰ সংসদ